পুনৰ অভিযান দুৰ্নীতিগ্ৰস্ত অভিযন্তা সুশীল কুমাৰ তামুলীৰ বিদ্যালয়ত। এইবাৰ অভিযান সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত। দুৰ্নীতিগ্ৰস্ত অভিযন্তাগৰাকীৰ বিৰুদ্ধে গোচৰ বিধায়ক অতুল বৰাৰ। 33/2025 নম্বৰত ৰুজু গোচৰ। দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সুশীল কুমাৰ তামুলীৰ বিদ্যালয়ত পুৱাৰে পৰা CM ভিজিলেন্সে চলাইছে অভিযান। তামুলীৰ মালিকাধীন সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত পুৱাৰে পৰা অব্যাহত আছে CM ভিজিলেন্সৰ এই অভিযান। উল্লেখযোগ্য যে দুৰ্নীতিগ্ৰস্ত অভিযন্তাগৰাকীৰ বিৰুদ্ধে নীতি বহিৰ্ভূতভাৱেও FS গ্ৰান্টৰ ভূমি দখলৰ তথ্য লাভ কৰিছিল দিছপুৰ বিধায়ক অতুল বৰাই। তাৰ পিছতে বিধায়ক বৰাই CM ভিজিলেন্সত অভিযন্তাগৰাকীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ। ইতিমধ্যে 33/2025 নম্বৰত ৰুজু হোৱা গোচৰ অনুসৰি CM ভিজিলেন্সে তামুলীৰ বাসগৃহ তালাচী চলোৱাৰ পিছতে আজি পুৱাৰে পৰা সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত চলাইছে অভিযান। উল্লেখ্য যে CM ভিজিলেন্সে দুৰ্নীতিগ্ৰস্ত অভিযন্তাগৰাকীৰ বাসগৃহত অভিযান চলোৱা দিনৰে পৰা বৰ্তমান পলাতক অৱস্থাত আছে অভিযন্তাগৰাকী। CM ভিজিলেন্সৰ এই পদক্ষেপক আদৰণি জনাইছে ডিমৰীয়া আছুৰ লগতে স্থানীয় ৰাইজে। নিশ্চয়কৈ আচলতে সুশীল তামুল ডাঙৰীয়া এজন কনিষ্ঠ অভিযন্তা হৈ কেনেকৈ এই বিশাল সম্পত্তিৰ মালিকাধীন হ'বলৈ পালে সেয়া আশ্চৰ্যৰ বিষয়। ৰাইজে ইয়াক সন্দেহ উপজিছে আৰু সেই মৰ্মে চৰকাৰৰ যি পদক্ষেপ তাৰ আমি আদৰণি জনাইছোঁ। চৰকাৰৰ যি পদক্ষেপ লৈছে সেয়া যেন সুন্দৰ আৰু নিকা ভাৱমূৰ্তিৰে যাতে এই তদন্ত প্ৰক্ৰিয়া চলে আৰু তদন্ত কৰি এই সম্পূৰ্ণ ৰাজহ ফাঁকি দি যি লুণ্ঠন ৰাজ তেখেতে চলাই আছে তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেখেতক কাঠগড়ালৈ নিব লাগে। কাৰণ ইমান কম সময়ৰ ভিতৰত কেনেকৈ এই সম্পত্তিখিনিৰ মালিক হ'বলৈ পালে সেয়া আমাৰ সেয়া সন্দেহৰ চকুৰে হৈছে। কেৱল সোণাপুৰতে নহয়, অসমৰ বিভিন্ন ঠাইত তেখেতৰ মাটি আছে, তেখেতৰ দোকান আছে, তেখেতৰ ব্যৱসায় আছে। এজন কনিষ্ঠ অভিযন্তা হৈ কেনেকৈ ইমান সম্পত্তিৰ মালিকাধীন হ'বলৈ পালে? হয়, নিশ্চয়কৈ। আচলতে সোণাপুৰৰ বুলি কথা নহয়, অসমৰ বিভিন্ন ঠাইত বেলতলাতো তেখেতৰ মাটি আছে, দোকান আছে, ব্যৱসায় প্ৰতিষ্ঠানসমূহ আছে। আচলতে কেনেকৈ হ'বলৈ পালে? এজন কনিষ্ঠ অভিযন্তাৰ হাততে যদি ইমানখিনি ধনৰ যদি হেৰি থাকে আৰু এই মাটিখিনি যিখিনি দেখিছে, যিখিনি বিদ্যালয় এখন বনাইছে, আচলতে বিদ্যালয়টো কলা ধনটো হোৱাইট কৰিবৰ কাৰণে বিদ্যালয়খন বনোৱা হৈছে। আৰু চাহ বাগিচাৰ মাটিত কেনেদৰে এই সম্ভৱ হৈছে ইমান এটা বিশাল এটা হেৰি? আপোনালোকে এনেকে দেখা পাইছে যে সেই তাৰ পৰা তালৈকে এটা বিশাল ৰাজত্বহে চলিছে। চাৰিওফালে দোকানসমূহ ভাড়া দি দিছে, চিকিউৰিটি লৈছে, ভাড়া দি দিছে। আচলতে কেনেকৈ হ'বলৈ পালে? গোটেই মাটিখিনি চাহ বাগানৰ মাটি তেখেতৰ নিজৰ নামত কেনেকৈ কৰিবলৈ পালে? গতিকে চাহ বাগানৰ ক্ষেত্ৰতো আমাৰ সেয়া প্ৰশ্ন হয়। চৰকাৰে যাতে উচিতভাৱে তদন্ত কৰে আৰু চাহ বাগানৰ যি মাটি সেয়া চাহ বাগানক চমজাই দিব লাগে আৰু এই সুশীল তামুলীক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। সুশীল কুমাৰ তামুলী মানুহজনক মই 10 চনৰ পৰা চিনি পাওঁ। তেখেতৰ যিখিনি কাৰ্যকলাপ কৰিছে মানে দুৰ্নীতিগ্ৰস্ত ব্যক্তি হয়। তেখেতে এই চাহ বাগিচাখন যেনেকৈ হস্তগত কৰিলে আমাৰ চাহ জনজাতি মানে কি চাহ শ্ৰমিকসকলৰ মানে জীৱন আৰু জীৱিকাৰ পথটো যে ধ্বংস কৰিবলৈ বিচাৰিছে সেইটো তাৰমানে প্ৰতিপন্ন হৈছে। আমি সেইখিনি সময়ত 2010 চনত আন্দোলন কৰিছিলোঁ যে ইয়াতে চাহ বাগিচাখন জীয়াই থাকক, চাহ বাগিচা জীয়াই থাকিলে আমাৰ চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ পথ জীয়াই থাকিব। কিন্তু তেখেতে আমাৰ কোনো কথা নুশুনিলে আৰু সেইখিনি সময়ৰ বিভাগীয় কৰ্তৃপক্ষ আমাক কোনো ধৰণৰ সহায় নজনালে। তেওঁ বলপূৰ্বক ইয়াত চাহ বাগিচাখন ভাঙি পেলাই ৰঙা মাটিৰে জাপি পেলাই এই 12 বিঘা মাটি 1 নং পট্টাৰ 99 নং দাগৰ 90 নং দাগ এনেকৈ হ'ব এই দাগৰ মাটি তেখেতে 12 বিঘা মাটি ইয়াতে ক্ৰয় কৰিলে। ক্ৰয় কৰা মানে প্ৰক্ৰিয়াটো সম্পূৰ্ণ 2 নম্বৰী, কাৰণ চাহ বাগিচাৰ মাটি কোনো কাৰণত বিক্ৰী বাৰ্তা নহয়। তাৰপিছত আৰু বিভিন্ন ঠাইত সোণাপুৰত নামে পিছত আমি তেখেতৰ বিষয়ে অলপমান জানিবলৈ যত্ন কৰোঁতে আমি গম পালোঁ যে তেখেতে মানে কি বিভিন্ন জেগাত মাটি লৈছে। ইয়াতে সোণাপুৰতে পানেচিয়াৰ ওচৰত 26 বিঘা মাটি, তাৰপিছত গজাই গাঁৱত মাটি আছে, তাতেতো বহুতখিনি মাটি আছে।
তাৰপিছতে আপোনাৰ যোগদলত ফিল্ডৰ ওচৰত 2 বিঘা মাটি, এৰাবাৰীত 2 বিঘা মাটি, তাৰপিছত বৰখাটত 2 বিঘা মাটি, এনেকৈ আৰু বহু জেগাত মাটি আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটি আছে বুলি আপোনাৰ ৰাইজৰ বিভিন্ন তেজপুৰৰ মেডিকেল কলেজৰ ওচৰত 2-3 কঠা মাটি আছে, এইখিনি আমি জানো। আৰু গুৱাহাটীতো আছেই, আগতে কৈছোঁ মই। গুৱাহাটীত ক'ত ক'ত আছে? গুৱাহাটী বালাজী মন্দিৰৰ ওচৰত যিটো এটা মেৰেজ হল এটা বনাইছে 5 ষ্টাৰ লেখীয়া, তাতে বিয়াগম মেৰেজ হল, তাৰপিছত তাত পাৰ্কিং এটা আছে। তাৰপিছত এই গড়চুকৰ পৰা ভিতৰৰ ফালে গ'লে এইটো পামহি 2টাকৈ ডাঙৰ ডাঙৰ গোডাউন আছে। এই গোডাউন 2 জেগাত আছে, বহুত প্ৰকাণ্ড গোডাউন আছে। আচলতে এগৰাকী সহকাৰী অভিযন্তা হৈ এনেদৰে সম্পত্তিৰ পাহাৰ কেনেদৰে সম্ভৱ হৈ উঠিছে? এজন সহকাৰী অভিযন্তাৰ দৰমহা কিমান হ'ব পাৰে সকলোৱে অনুমান কৰিব পাৰে, কিন্তু তেওঁৰ আয়তকৈ তেওঁ ইমান অগাধ সম্পত্তি কেনেকৈ গঢ়িলে এইটো এটা ৰহস্যজনক কথা। সেইটো কাৰণে আজি CM ভিজিলেন্সে আহিছে, ইয়াতে পৰীক্ষা কৰিছে। আমি ৰাইজে বাট চাই আছোঁ যে ইয়াৰ তন্ন পৰীক্ষা হ'ব আৰু আমি কথাবোৰ গম পাম যে তেখেতে কিমান 2 নম্বৰী কাম কৰে। পলাতক হৈ আছে বুলি তেখেতকতো লগে পোৱা নাই, আৰু তাৰপিছত দেখাও নাই, ইয়ালৈ অহাও নেদেখোঁ আমি আজিকালি। উচিত তদন্ত হোৱাটো বিচাৰিছে? সম্পূৰ্ণৰূপে উচিত তদন্ত হোৱাটো বিচাৰিছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ যোগেদি যে তেখেতে যে এই পদক্ষেপ ল'লে। ইয়াৰ আগতে যদি এইবিলাক হ'লেহেঁতেন তেতিয়াহ'লে তেওঁ বহুতখিনি আগবাঢ়িব নোৱাৰিলেহেঁতেন। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকেনি। প্ৰাকৃতিক দৃশ্যৰ মাজত এটি সুন্দৰ দিন পাৰ কৰিবলৈ আপোনাৰো মন যায় নেকি? যান্ত্ৰিকতাৰ পৰা আঁতৰি আপুনি এটা শান্ত সমাহিত পৰিৱেশত আনন্দৰ মাজেৰে দিন কটাব বিচাৰে নেকি? থলুৱা ব্যঞ্জনৰ জুতিৰে এসাঁজ খাবলৈ আহক চন্দ্ৰপুৰৰ বৰবিল একুৱা পাৰ্কলৈ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 8486265853 আৰু 9854291598 নম্বৰত।